Hello, my dear friends and students. I am Adhar Barua. Today again I am going to discuss about narration. পুনৰ মই আজি narration সম্পৰ্কে আলোচনা কৰিম। Narrationত আজি মই দুটা গুৰুত্বপূৰ্ণ নিয়ম সম্পৰ্কে আলোচনা কৰিম। যি দুটা নিয়ম জানিলে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে নাইবা ফ্ৰেণ্ডছ বিলাকে ভিউয়াৰ্ছ বিলাকে ডিৰেক্টৰৰ পৰা ইনডাইৰেক্টলৈ খুব ধুনীয়াকৈ শুদ্ধকৈ বাক্যটো লিখিব পাৰিব নাইবা ইনডাইৰেক্টত লিখতে বাক্যটো ভুল নহ'ব। আৰু এই দুটা নিয়ম খুবেই গুৰুত্বপূৰ্ণ। বৰ্ডত মই লিখিছোঁ ধুনীয়াকৈ। ফাৰ্ষ্ট নিয়মটো হ'ল প্ৰথম নিয়মটো হ'ল if the reporting verb or clause in present or future form the reported speech will not change to the corresponding tense. এতিয়া মই এই কথাখিনি বুজাই দিছোঁ। যদি ডিৰেক্টৰ যিটো ৰিপৰ্টিং ভাৰ্ব থাকে সেই ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেণ্ট নাইবা ফিউচাৰ ফৰ্মত থাকে তেতিয়াহ'লে ইনডাইৰেক্টত ৰিপৰ্টেড স্পীচটোৰ ডেট মিনছ যিটো স্পীচ ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব সেইটো বেলেগ টেন্সলৈ সলনি নহয় নাইবা কৰেছপণ্ডেন্স টেন্সলৈ সলনি নহয়। ডিৰেক্টত ৰিপৰ্টেড স্পীচটো যিটো টেন্সত থাকিব সেই একে টেন্সতে আমি ইনডাইৰেক্টতো সেই বাক্যটো লিখিব লাগিব। এই বছৰ ধুনীয়াকৈ বুজি প্ৰত্যেকে যদি মনত ৰাখে তেতিয়াহ'লে ডিৰেক্টৰৰ পৰা ইনডাইৰেক্ট কৰোঁতে আমাৰ ভুল হোৱাৰ কোনো চান্স নাথাকে। এইটো খুব গুৰুত্বপূৰ্ণ নিয়ম। ইয়াত মই এটা উদাহৰণ লিখিছোঁ। Raman says, I am a student of class 10. এই উদাহৰণটো প্ৰত্যেকে বুজি লোৱা দৰকাৰ, তেতিয়াহ'লে ক্লিয়াৰ হ'ব কথাখিনি। Raman says, গতিকে ৰিপৰ্টিং এইটো ভাৰ্ব, এই ৰিপৰ্টিং ভাৰ্বটো আমাৰ কিহত আছে? প্ৰেজেণ্টত আছে। আৰু এই ৰিপৰ্টিং ভাৰ্বটো যদি ফিউচাৰতো থাকে, ইয়াত যদি উইল নাইবা যদি চেল থাকে তেতিয়াহ'লে কি হ'ব? এইটো ৰিপৰ্টেড স্পীচ। এই ৰিপৰ্টেড স্পীচটোৰ টেন্সৰ কোনো তাৰতম্য নঘটে নাইবা চেঞ্জ নহয় নাইবা সলনি নহয়। ক'ত সলনি নহয়? ইনডাইৰেক্টত সলনি নহয়। এই বাক্যটোত যিটো ৰিপৰ্টেড স্পীচ আছে এই বাক্যটোৰ টেন্সটো কি? চিম্পল প্ৰেজেণ্ট, প্ৰেজেণ্ট ইনডিফিনিট। গতিকে আমি ইনডাইৰেক্টতো এই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সতে লিখিম। এতিয়া মই ইনডাইৰেক্টত লিখিছোঁ বাক্যটো ৰমেন চেজ ডেট। ইনডাইৰেক্ট কাৰণে ডেটটো আহিছে। হি ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 10। গতিকে এই বাক্যখিনি আমি কিহত লিখিছোঁ? চিম্পল প্ৰেজেণ্ট টেন্সত লিখিছোঁ। গতিকে কিহৰ কাৰণে টেন্সটো একেই আছে মই আগতে কৈছোঁ, যিহেতু ৰিপৰ্টিং ভাৰ্বটো আমাৰ প্ৰেজেণ্ট টেন্সত আছে নাইবা প্ৰেজেণ্ট ফৰ্মত আছে। এতিয়া 2 নম্বৰ নিয়মটো হ'ল, এটাও খুব ইম্পৰ্টেণ্ট। এই নিয়মটো প্ৰত্যেকে জনা দৰকাৰ। ইফ দ্য ৰিপৰ্টেড স্পীচ এক্সপ্ৰেছেছ ইউনিভাৰ্চেল ট্ৰুথ অৰ হেবিচুৱেল একশ্যন দ্য টেন্স অফ দ্য ৰিপৰ্টেড স্পীচ ডাজন্ট চেঞ্জ though the reporting verb is in first form. এইটো বহুত ইম্পৰ্টেণ্ট আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এইটোৰ ক্ষেত্ৰত এই বাক্যবিলাকৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ভুল কৰা দেখা যায়। ইয়াতে কি কোৱা হৈছে? ৰিপৰ্টেড স্পীচটোৱে যদি ইউনিভাৰ্চেল ট্ৰুথ চিৰসত্য ঘটনা বুজায় নাইবা হেবিচুৱেল একশ্যন যদি বুজায়, অভ্যাগত কাম যদি বুজায়। ৰিপৰ্টেড স্পীচ মিন যিখিনি বাক্য, যিটো বাক্য ইনভাৰ্টেড কমাৰ ভিতৰত থাকে, তেতিয়াহ'লে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেও ৰিপৰ্টেড স্পীচটোৰ ইনডাইৰেক্টত টেন্সৰ সলনি নহয় নাইবা চেঞ্জ নহয়। কিন্তু সিদিনা মই কি কৈছিলোঁ? ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে ৰিপৰ্টেড স্পীচটো কৰেছপণ্ডেণ্ট টেন্সলৈ সলনি হয়। কিন্তু ইয়াত পাষ্ট টেন্সত থাকিলেও সলনি নহয় যদি ৰিপৰ্টেড স্পীচটোই, এই কথাখিনি মনত ৰাখিলে হ'ল, যদি ৰিপৰ্টেড স্পীচটোই ইউনিভাৰ্চেল ট্ৰুথ যদি বুজায়, চিৰসত্য ঘটনা বুজায় নাইবা হেবিচুৱেল একশ্যন যদি বুজায়, অভ্যাগত কাম বুজায়। ইয়াত মই উদাহৰণ লিখিছোঁ। এই উদাহৰণকেইটা ছাত্ৰ ছাত্ৰীবিলাকে বুজি পালে গোটেই কথাখিনি ক্লিয়াৰ হৈ যাব। প্ৰথম উদাহৰণটো হ'ল, হি ছেইড মাই মাদাৰ প্ৰেজ এভৰি মৰ্ণিং। মাই মাদাৰ প্ৰেজ এভৰি মৰ্ণিং এইটো এটা অভ্যাগত কাম। ডেট মিনছ মোৰ মাই ৰাতিপুৱা সদায় প্ৰাৰ্থনা কৰে। ৰাতিপুৱা প্ৰাৰ্থনা কৰাটো অভ্যাস। গতিকে এই বাক্যটি কি বুজাইছে? হেবিচুৱেল একশ্যন বুজাইছে, অভ্যাগত কাম বুজাইছে। কিন্তু এই বাক্যটোত ডিৰেক্টত আমাৰ যিটো ৰিপৰ্টিং ভাৰ্ব সেইটো পাষ্ট ফৰ্মত আছিল। কিন্তু পাষ্ট ফৰ্মত থাকিলেও এই বাক্যটো আমাৰ কি নহয়? ইনডাইৰেক্টত বেলেগ টেন্সত সলনি নহয়, কাৰণ এই বাক্যটো হেবিচুৱেল একশ্যন বুজাইছে। এতিয়া এই বাক্যটো যদি আমি ইনডাইৰেক্ট কৰিম কি হ'ব? হি ছেইড ডেট হিজ মাদাৰ প্ৰেজ এভৰি মৰ্ণিং। গতিকে এই বাক্যটো আমি ইয়াত কি লিখিছোঁ? চিম্পল প্ৰেজেণ্ট টেন্সতে লিখিছোঁ। এই বাক্যটোত ইয়াতে চিম্পল প্ৰেজেণ্ট টেন্স আছিল ডিৰেক্টৰ, ইনডাইৰেক্টটো কি হ'ল? চিম্পল প্ৰেজেণ্ট টেন্সৰ। গতিকে এইটো খুব গুৰুত্বপূৰ্ণ কথা। আৰু দ্বিতীয় উদাহৰণটো হ'ল, হি ছেইড দ্য আৰ্থ ইজ ৰাউণ্ড। হি ছেইড দি আৰ্থ ইজ ৰাউণ্ড। এই বাক্যটি কি বুজাইছে? ইউনিভাৰ্চেল ট্ৰুথ বুজাইছে।
দি আৰ্থ ইজ ৰাউণ্ড, পৃথিৱীখন গোলাকাৰ, দি আৰ্থ ইজ ৰাউণ্ড। গতিকে এইটো এটা চিৰসত্য ঘটনা। গতিকে চিৰসত্য ঘটনাৰ বাক্যৰ ক্ষেত্ৰতো টেন্সটো সলনি নহয়, যদিও ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত থাকে। এতিয়া এক্সাম্পলটোত মই পুনৰ ধুনীয়াকৈ বুজাই দিছোঁ। হি ছেইড, এই ছেইড যিটো ৰিপৰ্টিং ভাৰ্ব পাষ্ট ফৰ্মত আছে, এইটো নিয়মতে সলনি হ'ব লাগিছিল, কিন্তু সলনি নোহোৱাৰ কাৰণ কি? এই বাক্যটোৱে কি বুজাইছে? ইউনিভাৰ্চেল ট্ৰুথ বুজাইছে, ডেট মিনছ চিৰসত্য ঘটনা বুজাইছে। সেইকাৰণে ইয়াক যদি আমি ইনডাইৰেক্ট কৰিম কি হ'ব? হি ছেইড ডেট দি আৰ্থ ইজ ৰাউণ্ড। ইয়াতো চিম্পল প্ৰেজেণ্ট টেন্স হৈ আছিল, ইয়াতো ইজ ব্যৱহাৰ হৈছে, ইনডাইৰেক্টতো ইজ ব্যৱহাৰ হৈছে, ডেট মিনছ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। এতিয়া 3 নম্বৰ মই এটা এক্সাম্পল লৈছোঁ, উদাহৰণ লৈছোঁ। সেই 3 নম্বৰ এক্সাম্পলটো কিন্তু একো বুজোৱা নাই, ডেট মিনছ হেবিচুৱেল একশ্যনো বুজোৱা নাই, ইউনিভাৰ্চেল ট্ৰুথো বুজোৱা নাই। তেতিয়াহ'লে এই নিয়মবিলাক সেই বাক্যটোত প্ৰযোজ্য নহ'ব। গতিকে সেইটো বাক্য আমি কি চাই ল'ম ধুনীয়াকৈ। অৰূপ said, I have secured 70% marks in English. অৰূপ said, I have secured 70% marks in English. গতিকে এই বাক্যটোৱেই ইউনিভাৰ্চেল ট্ৰুথ বুজোৱা নাই, এই বাক্যটোৱেই হেবিচুৱেল একশ্যন বুজোৱা নাই, অভ্যাগত কামো বুজোৱা নাই, চিৰসত্য ঘটনাও বুজোৱা নাই। যদি নুবুজায় তেতিয়াহ'লে এই কাৰেছপণ্ডেণ্ট টেন্সলৈ সলনি হ'ব। কিয় সলনি হ'ব? ৰিপৰ্টিং ভাৰ্বটো আমাৰ কিহত আছে? পাষ্ট ফৰ্মত আছে। কাৰণ সলনি হ'ব লাগিলে আৰু ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত থাকিবই লাগিব। গতিকে এই বাক্যটোৰ তেতিয়া আমি টেন্সটো চাব লাগিব। I have secured 70% marks in English. গতিকে মই ইংৰাজীত 70% নম্বৰ পাইছোঁ, এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্টত আছে। এতিয়া প্ৰেজেণ্ট পাৰফেক্টত যদি বাক্য এটা থাকে ডিৰেক্টত, তেতিয়া ইনডাইৰেক্টত গৈ সেইটো কি হ'ব? আমাৰ পাষ্ট পাৰফেক্ট হ'ব। ইয়াত মই লিখিছোঁ, অৰূপ said that he had secured 70% marks in English. He had secured. যিহেতু এইটো আমি পাষ্ট পাৰফেক্টত লিখিব লগা হ'ল, আমি had ব্যৱহাৰ কৰিছোঁ। গতিকে সেইকাৰণে যিখন লিষ্ট আছিল, চিম্পল প্ৰেজেণ্ট টেন্স যে চিম্পল পাষ্টলৈ পৰিৱৰ্তন হয় ইনডাইৰেক্টত, প্ৰেজেণ্ট কণ্টিনিউছটো যে পাষ্ট কণ্টিনিউছলৈ পৰিৱৰ্তন হয়, চেল উইল থাকিলে ইনডাইৰেক্টত গৈ যে শুড নাইবা উড হয়, সেই লিষ্টখন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মনত ৰাখিব পাৰিব লাগিব, সেইবোৰ মনত ৰাখিব লাগিব। তেতিয়াহ'লে আমি সহজতে, ছাত্ৰ ছাত্ৰীবিলাকে অতি সহজতে ডিৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰিব। গতিকে মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে কথাখিনি ধুনীয়াকৈ বুজি পাইছে। আৰু যদি বুজি পোৱা নাই, ক'ৰবাত যদি খেলি মেলি আছে, তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে, নাইবা মোক মেছেজ দিলে মই কথাখিনি বুজাই দিম। গতিকে আজি বেছি দীঘলীয়া নকৰোঁ, আৰু নেক্সট টাইম আমি আলোচনা কৰিম ইণ্টাৰগেটিভ চেণ্টেন্সক কেনেকৈ ডিৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিব পাৰি, নাইবা ওলোটাকৈ ইনডাইৰেক্টৰ পৰা আমি ডিৰেক্টলৈ আনিব পাৰোঁ, সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে টিল দেন, বাই বাই।